ITIৰ বাবে মই অলৰেডি টুইট এটা কৰিছো সো টুইটৰ ৰিপ্লাইটো আহিলে মই জনাম আৰু মই SLRC কলো কৰিছো সো ফোনটো লাগা নাই তো যি কি নহওক যদি ৰিপ্লাই পাও আমি লগে লগে জনাই দিম ভিডিও এটা বনাই বা গ্ৰুপত এটা মেছেজ দি দিম মই হয় স্যার ITI খিনিৰ কাৰণে পৰাপক্ষত আপুনি এটা ভিডিঅ' বনাব মানে কি হৈছে আমি এতিয়া কনফিউজনত আছো যে আমাৰ স্কিল টেষ্ট হ'ব নে আমাক ভাইভা কৰিব কাৰণ আমাৰ এক্সামতটো ট্ৰেড লেভেলতটো একো কুৱেশ্যন নাই অহা তো এটা ল'ৰাৰ বা এজনী ছোৱালী তাৰ ITI ট্ৰেডটোৰ ওপৰত কিমানখিনি নলেজ আছে সেই নলেজখিনি কেনেকে গম পাব কাৰণ ভাইভাটো হ'লেতো অলৰেডি 4টা বা 5টা কুৱেশ্যন সুধিব 4টা 5টা কুৱেশ্যনত তাৰ প্ৰেক্টিকেলি কিছুমান নলেজ আছে নাই ছাৰ ধৰক এতিয়া মই ইলেক্ট্ৰিকেলত 10 বছৰ দিন ধৰি কাম কৰি আছো ইলেক্ট্ৰিকেল লাইনতে তো আৰু কিছুমান এনেকুৱা আছে ষ্টুডেন্ট মই এতিয়া ষ্টুডেন্ট পঢ়ুৱাইও আছো তো মোৰ যিখিনি ষ্টুডেন্ট ITI পাছ কৰি পেলাই আহিছে তেহেঁতি আপোনাৰ বহুত বস্তু মানে নেজানেই মই পঢ়ুৱাই আছো কাৰণে মই নিজে গম পাইছো মানে তেহেঁতৰ থিয়ৰিকেলি নলেজটো আছে কিন্তু প্ৰেক্টিকেলি নলেজ কিছুমান নাই কাৰণ কেলে নাই কাৰণ তেহেঁতি প্ৰেক্টিকেলি কাম কৰিবলৈ পোৱা নাই ফিল্ডত তো সেই কথাবিলাকৰ কাৰণে ছাৰ যিহেতু আমাক এটা চৰকাৰী জব দিব চৰকাৰী জব দিয়া মাত্ৰ তেখেতলোকেতো আমাক কিয় দিব কামটো কৰিব পৰা স্কিলটো তেখেতলোকে চাব পাৰিব লাগিব বা স্কিলত তেওঁলোকে কাম কৰিব পাৰিব লাগিব সেই কথাটোৰ কাৰণেতো আমাক মানে এপইণ্ট কৰিবতো তো যদি কামখিনি কৰিব নোৱাৰে তেনেকুৱা এজন ষ্টুডেণ্টক লৈ পেলাই বা তেনেকুৱা এজন ল'ৰাক লৈ পেলাই তেওঁলোকৰতো লাভ নহ'ব সেইটো কাৰণে ছাৰ মোৰ হিচাপত তেওঁলোকে স্কিল টেষ্ট ল'ব লাগে যিকোনো ট্ৰেডৰ ওপৰতে বাকীখিনি কথা কোৱা নাই যিখিনি মোষ্টলি ITI কেণ্ডিডেট সেই ITI কেণ্ডিডেট খিনিৰ কথাহে কৈছো ঠিক তুমি যিটো পয়েন্ট কৈছা তুমি যিটো পয়েন্ট মেনশন কৰিছা একদম মানে যুক্তি আছে তোমাৰ কথা সো এতিয়া তেওঁলোকে যেহেতু নোটিফিকেশনটোত মেনশন কৰিছে ইন্টাৰভিউ/স্কিল টেষ্ট এতিয়া তেওঁলোকে এইটো ক্লিয়াৰিফিকেশন দিলে আমাৰ ক্লিয়াৰ হৈ যায় যে তেওঁলোকে ইন্টাৰভিউ ল'ব নে স্কিল টেষ্ট ল'ব এতিয়া ধৰক যদি ইন্টাৰভিউ লয় তেওঁলোকে ইন্টাৰভিউ ল'লে আমি সেই হিচাপে প্ৰিপেয়াৰ হ'ম আমি থিয়ৰিখিনি ভালকে চাম আৰু যেতিয়া মানে স্কিল টেষ্ট হ'ব তেতিয়া আমি প্ৰেক্টিকেলটো ভালকে মানে শিকিম বা আকৌ প্ৰেক্টিকেল মানে ৰিভাইজ কৰিম বা প্ৰেক্টিকেল খিনি আৰু মানে কৰি থাকিম বা প্ৰেক্টিচ কৰিম তো সেইটো মানে ক্লিয়াৰ হ'ব লাগে সো তাৰ বাবে আমি অলৰেডি কন্টাক্ট কৰি আছো SLRC কন্টাক্ট কৰি আছো অলৰেডি টুইটো কৰিছো এতিয়া ৰিপ্লাই নাহিলে তো আমি ৱেইট কৰিবই লাগিব সো মই যিমান দূৰ পাৰো ট্ৰাই কৰি আছো যিমান সোনকালে আনসাৰটো ল'ব পাৰি তেওঁলোকৰ পৰা সো আনসাৰটো আহিলে মই জনাই দিম ঠিক আছে সো তাৰ বাবে অলপ ৱেইট কৰিব লাগিব দুদিন এটলিষ্ট ৱেইট কৰি দিবা সবে কিন্তু তোমালোকক কনফাৰ্মেশ্যন মই দি দিম যে তোমালোকৰ স্কিল টেষ্ট হয় নে ভাইবা হয় নে ইন্টাৰভিউ হয় অলৰাইট ছাৰ আপুনি ITI খিনিৰ ওপৰত বেয়া নাপালে এটা ইউটিউবত ভিডিঅ' বনাবচোন ওকে ITI খিনি কেৱল ITI খিনিৰ বিষয়ত তো ITI খিনি আপুনি ডিটেইলছ খিনি লৈ পেলাই কি হ'ব মানে সেই গোটেই ডিটেইলছৰ ওপৰত আপুনি এটা ভিডিঅ' বনাই দিব আমাক এক্সামৰ আগমুহূৰ্তত ঠিক আছে ওকে ডিটেইলছৰ বাবে তোমালোকে এটা কাম কৰিবা মোক হোৱাটছএপ কৰিবা মই কেইটামান কুৱেশ্যন সুধিম সেই কুৱেশ্যন কেইটাৰ আনসাৰ দিবা আৰু সেই কুৱেশ্যন কেইটাৰ মানে ফিডবেক লৈ মই ভিডিঅ'টো বনাই দিম ঠিক আছে হয় স্যার ওকে স্যার ইন্টাৰভিউলে সোমোৱা মানে ইন্টাৰভিউ কেনেকে দিব লাগে ন তাৰ ডকুমেন্ট খিনিটো লৈ যাব লাগিব এন্টাৰ কৰোতে ৰুমত কি মানে ফলো কৰিব লাগে তাৰ ওপৰত এটা ভিডিঅ' বনাবচোন ডেফিনেটলি বনাম এটা মানে ইন্টাৰভিউ বা ফাইবাৰ এটা SOP থাকে সো এতিয়া তেওঁলোকে SOPটো কেনেকে সেট কৰে সেইটো হৈছে মানে ডাঙৰ কথা এতিয়া তেওঁলোকে যদি SOP সেট কৰিছে যে ডকুমেন্ট ভেৰিফিকেশনটো আগতে হৈ যাব তেতিয়া তেওঁলোকৰ ডকুমেন্ট আগতে ভেৰিফাই কৰি ল'ব আৰু তেওঁলোকে যদি এটা ডিক্লাৰেশ্যন ফৰ্ম দিয়ে ডিক্লাৰেশ্যন ফৰ্মত ফিল আপ কৰিব দিয়ে সাধাৰণতে সো এটা ডিক্লাৰেশ্যন ফৰ্মত হয়তো ফিল আপ কৰিব দিব আৰু তাতে মেনশ্যন থাকিব মেক্সিমাম কোৱালিফিকেশ্যনৰ কথা সো সেইটো বাৰু ফিল আপ কৰাৰ পিছত পেনেলত কেনেকে যাব লাগে ইন্টাৰভিউত মানে এন্ট্ৰি কেনেকে ল'ব লাগে পাৰমিশ্যন কেনেকে ল'ব লাগে যেনে ৰুমত সোমোৱাৰ আগত কেনেকে পাৰমিশ্যন ল'ব লাগে বা গুড মেনাৰ্ছ কি হয় সো তাৰ ওপৰত মই ভিডিঅ' বনাই দিম আৰু কেনেকে বহিব লাগে পোষ্টাৰটো কেনেকুৱা থাকিব লাগে তাৰপিছত গ্ৰিটিং কেনেকে কৰিব লাগে বোৰ্ড মেম্বাৰ্ছক তাৰপিছত বোৰ্ড মেম্বাৰ্ছৰ সৈতে কমিউনিকেশ্যন কেনেকে কৰিব লাগে যে এজনে কুৱেশ্যন কৰিছে আনচাৰটো কেনেকে দিব লাগে কুৱেশ্যনটো জানিলে তাৰ উত্তৰটো কেনেকে দিব লাগে নাজানিলে উত্তৰটো কেনেকে দিব লাগে তাৰ বিষয়ে সবিশেষ মই এটা ভিডিঅ' বনাই দিম ঠিক আছে স্যার এদিনত এদিনত কিমান কেণ্ডিডেটক লয় এদিনত তোমালোকৰ
মানে ভিডিঅ'টো একচুয়ালি ভেৰি কৰে, এটা সোনকালে ফিক্স নম্বৰ নাথাকে, এইটো ভেৰি কৰে দিবচোন ভেনু আৰু হিচাপে, লোকেশ্যন হিচাপে মানে আৰু তোমালোকৰ চিট কেপাচিটি বা তেওঁলোকৰ মেনেজমেণ্ট হিচাপে এইটো ভেৰি কৰে। চ' তোমালোকে 30 to 50 কেণ্ডিডেট এদিনত লোৱা হয় বুলি ধৰিব পাৰা। আৰু 30 to 50 কেণ্ডিডেট এটা ভেনুত থাকে আৰু তাতে বোৰ্ড ভাগ থাকে, ঠিক আছে। এটা ভেনুত হয়তো তোমালোকৰ 3টা বোৰ্ড থাকিব পাৰে, 4টা বোৰ্ড থাকিব পাৰে, আৰু সেই হিচাপে ভাইবাটো হয়। আৰু স্যাৰ যিসকলে স্যাৰ ক্লাছ Hello, 10 sir. আৰু ক্লাছ 8 Sir. দুটা পাছ কৰিছে তেওঁলোকৰ কাৰণে বেলেগকে হ'ব দুদিনকৈ। য়েছ, যদি এজন কেণ্ডিডেট দুটা পেপাৰত কোৱালিফাই কৰিছে তেওঁৰ বাবে 2 দিন, হয় মানে সেপাৰেটকে এডমিট ইস্যু হ'ব। হয় স্যার। Sir. Hello, sir. গ্ৰেড Sir. পেটো হেল্ল' ছাৰ হেল্ল' এজনকে কবা ছাৰ গ্ৰেড পেটো ক্লাছ 10 কি কৈছা? ক্লাছ 10 গ্ৰেড পে কিমান থাকে, ক্লাছ 8 গ্ৰেড পে কিমান থাকে, আৰু ITR গ্ৰেড পেটো কিমান থাকে? গ্ৰেড পেটো তোমালোকৰ এটা ডিটেইলছ চাব লাগিব ৰবা হা, যেটো তেওঁলোকে পোষ্টৰ ডিটেইলছ দিছিলে ন, পোষ্টৰ ডিটেইলছত কিন্তু তেওঁলোকে গ্ৰেড পেটো মেনশ্যন কৰি দিছে। পোষ্ট ডিটেইলছটো এবাৰ চাই ল'বা, মোৰ লগত আছে বাৰু PDF টো, এতিয়া উলিয়াব লাগিব, তো মই তোমালোকক দি দিম গ্ৰুপত, হ'ব চাই ল'বা। স্যাৰ ITI গ্ৰেড পেটো 4500 আছিল আৰু কিছুমান আপোনাৰ 3900 আছিলে। অকে মোৰ লগত আছে বাৰু PDF টো, এতিয়া উলিয়াব লাগিব, মই তোমালোকক গ্ৰুপত দি দিম, এবাৰ চাই ল'বা, গ্ৰুপৰ পৰা এবাৰ চাই ল'বা, ঠিক আছে। পোষ্ট হিচাপে গোটেইখিনি আছে ইয়াতে। মই তোমালোকক জনাই দিছো এটা কথা যে একচুৱেলি গ্ৰেড 4ত তোমালোকৰ পেপাৰ 1ত কি পোষ্ট আছে, পেপাৰ 2ত কি পোষ্ট আছে, তাৰ সবিশেষ কিন্তু তোমালোকে জানি ল'বা, ঠিক আছে। আৰু কোনটো পোষ্টৰ কি কাম হয় সেইটো বহুত বেছি ইম্পৰ্টেণ্ট। এতিয়া তোমাক সুধিব যে তুমি কোনটো পেপাৰত কোৱালিফাই কৰিছা, কবা যে মই পেপাৰ 1ত কোৱালিফাই কৰিছো। এতিয়া পেপাৰ 1ত কি পোষ্ট আছে, সাপোজ দুটামান পোষ্টৰ কথা কৈ দিলা যে MTS পোষ্ট আছে বা তোমালোকৰ ধৰা চকীদাৰ পোষ্ট আছে। এতিয়া সুধিব যে চকীদাৰৰ কাম কি হয়, তেতিয়া তুমি 2-1 লাইন ক'ব লাগিব যে চকীদাৰৰ কি কাম কৰিব লাগে, হয় না। চ' সেই কামখিনি তোমাৰ জানিব লাগিব। তেনেকুৱা বহুত কেইটা পোষ্ট আছে, চ' প্ৰতিটো পোষ্টৰ বিষয়ে অলপ জানি ল'বা যে কোনটো পোষ্টত কি কাম কৰিব লাগে। স্যাৰ সেইটোৰ বাবে কাৰণেও আপুনি ভিডিঅ' এটা বনাই স্যাৰ পোষ্ট দিবচোন। ৱাইজ স্যাৰ ভিডিঅ' এটা বনাই দিলে স্যাৰ আমাৰ বহুত সুবিধা হ'ব স্যাৰ। ডেফিনেটলি মানে স্যাৰ গোটেইখিনি পোষ্ট নাথাকিলেও স্যাৰ আপুনি যদি কিছু পোষ্টৰ যদি আমি ভিডিঅ' বনাই দিয়ে মানে কি কাম থাকে, তেতিয়াহ'লে স্যাৰ আমাৰ সুবিধা হ'ব সেইটোলৈ। yes আৰু স্যাৰ কিছুমান যে ধৰক এনেকুৱা আপোনাৰ কুৱেশ্যন থাকে যিবোৰ ধৰক বহুত কমন হয় বা প্ৰবেবিলিটি হাই হয়, কিন্তু সেইটোৰ আনসাৰ দিয়া ষ্টাইলটো আপোনাৰ 2টা বা 3টাও হ'ব পাৰে, আমি বেলেগ ৱেত আনসাৰটো দিব পাৰো। চ' সেনেকুৱা যদি স্যাৰ কিছুমান কুৱেশ্যন মিলি যদি আপুনি এটা ভিডিঅ' বনাই দিয়ে তেতিয়া স্যাৰ কেনেকুৱা পথৰ আইডিয়াটো আমি পাই যাম কি আমি এনেকুৱাও দিব পাৰো, এইটো ষ্টাইলতো দিব পাৰো। সেইটো মানে স্যাৰ বহুত বেছি সুবিধা এটা হৈ যায়। yes okay মই বুজি পাইছো। মানে একচুয়ালি বনাব লাগে যে মোস্ট আস্কড কুৱেশ্যন, মানে বহুত বেছিকে সোধা কুৱেশ্যন বিলাক, তেনেকে কমন কুৱেশ্যন, ইন্ট্ৰডাকশনটো সুধিব। চ' যেতিয়া ইন্ট্ৰডাকশন সুধিব, ইন্ট্ৰডাকশনটো কেনেকে দিব পাৰি, হয় না, এক্স্যাক্টলি সেইটো সুধিছা তুমি, ঠিক আছে বাৰু। নেক্সট ভিডিঅ'ত মই এইটো বনাই স্যাৰ দিম। হয় ঠিক স্যাৰ আৰু মোৰ এটা এটা কথা কথা আছিলে। সুধিবলৈ আছিলে স্যাৰ। হেল্ল' Yes. প্লিজ মোক ক'বলৈ দিয়া। স্যাৰ মানে মোৰ যোনটো OMR খন ডাউনলোড কৰিবলৈ বিচাৰি আছো স্যাৰ, সেইটো ৱেবছাইটটো প্ৰবেবলি বন্ধ হৈ গ'ল আৰু তাৰ হেল্পলাইন নাম্বাৰটোতো কল নালাগে, মানে ইনভ্যালিড দেখায়। তো মই টোটেল মাৰ্কটো নাজানিলে কিবা প্ৰব্লেম হ'ব নেকি স্যাৰ? নাই একো প্ৰব্লেম নহয়। তোমাৰ যিটো মাৰ্ক অলৰেডি আছে SRC তাতে, চ' একো প্ৰব্লেম নহয়। চ' OMR টো পালে তোমাৰ কি হয়, এক্স্যাক্টলি তুমি এটা এষ্টিমেশ্যন ল'ব পাৰিবা যে মই ইমান পাইছো, হয় না। তো এইটো এপ্ৰপ্ৰিয়েট মাৰ্ক নহয়, তো গতিকে সেইটো বিশেষ প্ৰব্লেম নহয় তোমাৰ। চ' তুমি জাষ্ট ভাইবাৰ ওপৰত ফ'কাছ কৰা, যিকেইটা দিন আছে আৰু ভাইবাটো ভালকে দিয়া। ৰিটেন মাৰ্ক আৰু ভাইভা মাৰ্ক দুইটা বেলেগ ন। ৰিটেন মাৰ্কৰ ওপৰত ভাইভা মাৰ্কটো ডিপেণ্ড কৰে নেকি? ৰিটেন মাৰ্ক আৰু ভাইবাৰ মাৰ্ক দুটা মাৰ্ক বেলেগ হয়, আৰু দুটা মাৰ্ক এড কৰিয়ে তোমাৰ ফাইনেল মেৰিট লিষ্টটো বনায়, ঠিক আছে। আৰু মানে এনেকুৱা নহয় যে তুমি ভাইবাত একেবাৰে কম নম্বৰ পাইছা তেতিয়াও তুমি চিলেকশ্যন হৈ যাবা। মানে মোৰ যিমান দূৰ, ধৰা ইয়াৰ ওপৰত কোনো অফিচিয়েল নটিফিকেশ্যন নাই, তথাপি মই যিমান দূৰ গেছ কৰিব পাৰিছো
যে এতিয়া এনেকুৱা এজন ষ্টুডেন্ট আছে তেওঁ বোলে যিটো কাট অফ গৈছে কাট অফতকে 15 নম্বৰ বেছি আছে 17 নম্বৰ বেছি আছে 20 নম্বৰ বেছি আছে থাকিব পাৰে হয় না যেনেকে পেপাৰ 2 কাট অফ গৈছে 99.75 চ' কোনোবা এজন ষ্টুডেণ্টে তো অবভিয়াছলি 116 15 এনেকে পাব পাৰে চ' এতিয়া তেওঁ যদি এনেকে ভাবি লয় যে মই যিহেতু ইমান নম্বৰ বেছি পাইছো মই ভাইবাত যদি 1 2 3 4 কিবা এটা নম্বৰ পাই যাওঁ মই সিলেকশ্যন হ'ম কিন্তু বেসিক্যালি তেওঁলোকে সিলেকশ্যন নাপাবও পাৰে কাৰণ ভাইবাত পাৰ্চনেলিটিটো চেক কৰা হয় এতিয়া এজন ব্যক্তিৰ যদি পাৰ্চনেলিটি বহুত বেছি বেয়া হয় তেওঁলোকক সিলেকশ্যন দিয়া নহয় তো সেইকাৰণে তোমালোকে পাৰ্চনেলিটিৰ ওপৰত গুৰুত্ব দিবা ভাইবাটো ভালকে যিমান দূৰ পাৰা নিজৰ পৰা ট্ৰাই কৰি ভাল কৰিবা ঠিক আছে স্যাৰ আৰু এটা কথা শুনো স্যাৰ আইটিৰ আমাৰ যিখিনি আছিলে 1890 পোষ্ট আছিলে টোটেল আইটিৰ যিখিনি 10 পাৰ্ট তাতে আপোনাৰ 6টা ট্ৰেড আছিলে ইলেক্ট্ৰিচিয়ান ফিটাৰ ৱেল্ডাৰ প্লাম্বাৰ এনেকে আপোনাৰ 6টা ট্ৰেড আছিলে কিন্তু মানে কি হ'ল ইলেক্ট্ৰিচিয়ানৰ আপোনাৰ কাট অফটো বহুত কমি গৈছে আপোনাৰ কিছুমানতো ফিমেলৰ -2 পইণ্ট কিমানলৈকে নামি গৈছে তো আই থিংক তাত চাগে আপোনাৰ ইলেক্ট্ৰিচিয়ানৰ পোষ্টে বেছি আছে কাৰণ কি হয় আজিকালি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ অফিচ বিলাকত সাধাৰণতে ফিটাৰ বা ৱেল্ডাৰৰ মানুহৰ ইমান প্ৰয়োজন নহয় যিহেতু ইলেক্ট্ৰিচিয়ান এজনৰ যিমানখিনি প্ৰয়োজন হয় কাৰণ ইলেক্ট্ৰিচিয়ানটো প্ৰত্যেকটো বস্তুতে প্ৰয়োজন হয় কিন্তু ফিটাৰ বা ৱেল্ডাৰ বা প্লাম্বাৰ এজন প্ৰত্যেকটো বস্তুতে প্ৰয়োজন নহয় সেইটো কাৰণে আমি ভাবিছো ছাৰ ইলেক্ট্ৰিচিয়ানৰ পোষ্ট আই থিংক বেছি আছে চাগে তো সেইটো কাৰণে ইমান তললৈ চাগে কাট অফ নামিছে ন তো সেই ডিটেইলছটো ছাৰ কেনেবাকে ল'ব পৰা নহ'ব নে কিমান মান পোষ্ট আছিলে সেইটো একচুৱেলি পোষ্ট ৱাইজটো দিয়া নাই তেওঁলোকে ভেকেঞ্চি ডিটেইলছ যিটো তেওঁলোকে ভেকেঞ্চি ডিটেইলছ দিছে তেওঁলোকে একচুৱেলি কেটেগৰী ৱাইজহে দিছে কেৱল হয় নাই তো গ্ৰেড পে ৱাইজ দিছে তো কেটেগৰী ৱাইজ আপোনাৰ টোটেল আইটিআই বুলি দি দিছে আইটিআই খিনি দিছে চ' সেইটো এক্সেক্টলি কোনটো এছএলএছটিৰ কাষত আছে এইটো বাৰু ডিটেইলছ কিন্তু এইটো এতিয়ালৈকে ডিছক্ল'জ তেওঁলোকে কৰা নাই আৰু সেইটো জানিবলৈ হলে এছএলএছটি কন্টাক্ট কৰিব লাগিব ঠিক আছে আইদাৰ তুমি মোবাইল ফোন তুমি কন্টাক্ট কৰা বা এছএলএছটি অফিচত যোৱা চ' তেনেকে তুমি কন্টাক্ট কৰি তেওঁলোক মানে কিমান পোষ্ট আছে সেইটো উলিয়াই ল'ব পাৰিবা আৰু তাৰ লগতে তোমালোকৰ যিটো কৈছা যে ইলেক্ট্ৰিচিয়ানৰ পোষ্ট বেছি থাকিব লাগে কাৰণ ইলেক্ট্ৰিচিয়ান মানে চব অফিচতে প্ৰয়োজন হয় বাৰু কিন্তু এতিয়া কিমানটা পোষ্ট ইছ্যু আছে মানে প্ৰয়োজন হলে নহব কেৱল সেই পোষ্টটো ভেকেন্ট থাকিব লাগিব আৰু যদি ভেকেন্ট থাকে তেতিয়াহ'লে অবভিয়াছলি সেই ভেকেঞ্চিৰ ওপৰতে এছএলআৰটিয়ে ৰিক্ৰুইট কৰিব মানে এনেকুৱা নহয় যে মানুহ বেছি লাগি আছে কাৰণে সেইটো ডিপাৰ্টমেণ্টত বেছিকে দি দিব যিটো ভেকেঞ্চি আছে বা ভেকেঞ্চি এপ্ৰুভ হৈছে আৰু তাৰ এগেইনষ্টত নটিফিকেশ্যন ওলাইছে এডভাৰটাইজমেণ্ট হৈছে সেইকেইটা পোষ্টে ফুলফিল কৰা হ'ব সেইটো হ'ব পাৰে প্লাম্বাৰৰ হ'ব পাৰে ইলেক্ট্ৰিচিয়ান আদাৰ যিকোনো কেটেগৰী হ'ব পাৰে স্যাৰ এবাৰ এইখিনি 1:2 কে ৰাখিছে নে 1:3 কে ৰাখিছে 1:2 কে ৰাখিছে 1:3 কে তো ৰাখা নাই ঠিক আছে স্যাৰ স্যার এক্সট্রা কোয়ালিফিকেশন দেখালে কিবা নেগেটিভ ইম্প্যাক্ট আহিব নেকি এক্সট্ৰা কোৱালিফিকেশ্যন দেখালে নেগেটিভ ইম্পেক্ট নহয় পজিটিভ ইম্পেক্ট হ'ব যদি কোৱালিফিকেশ্যনটো তোমালোকৰ জব প্ৰফাইলৰ লগত মেটচ কৰে তেতিয়াতো বহুত বেছি ভাল ডিএলএড কৰিছো আৰু ইফালে কম্পিউটাৰ 1 বছৰৰ ডিপ্লোমা আছে এটা ক'ব পাৰিম নেকি মই কিবা ডেফিনেটলি তোমাৰ যি আছে এক্সট্ৰা কো কাৰিকুলাৰ এক্টিভিটি তুমি যি কৰিছা সেইটোৱে শ্ব' কৰিবা বা সেইটো তুমি কবা আৰু মানে এনেকে নকবা যে তুমি বোৰ্ড মেম্বাৰ্ছে সোধাৰ আগতে তুমি কৈ দিছা এনেকে তেতিয়া ক'লে অলপ মানে বেড ইম্প্ৰেশ্যন হ'ব পাৰে বা ইম্প্ৰেশ্যনটো বেয়া হ'ব পাৰে চ' যেতিয়া তোমাৰ কোৱালিফিকেশ্যনৰ বিষয়ে সুধিব বা যেতিয়া তোমাক সুধিব যে তোমাৰ বেলেগ কিবা জনা আছে নেকি বেলেগ স্কিল কিবা আছে নেকি তেতিয়া তুমি সেই কথাবিলাক কবা তেতিয়া ইম্প্ৰেশ্যনটো বহুত বেছি ভাল হ'ব স্যার পরিচয় দেওয়ার সময় যদি কৈ দিও পৰিচয় দিয়াৰ সময়তো ক'ব পাৰা মানে পৰিচয়টো বহুত বেছি দীঘলীয়া নকৰিবা ঠিক আছে চ' পৰিচয় দিয়াৰ সময়তো ক'ব পাৰা বা তোমালোকে ডিউৰিং ভাইবা তোমালোকক সুধিব অবভিয়াছলি কোৱালিফিকেশ্যনৰ বিষয়ে কাৰণ যিহেতু এটা ইছ্যু বৰ্তমান বহুত হাইলাইট হৈ আছে যিটো হৈছে গ্ৰেজুৱেট হৈ গ্ৰেড 4 পৰীক্ষা দিয়া চ' অবভিয়াছলি তোমাক কোৱালিফিকেশ্যনৰ বিষয়ে সুধিব তেতিয়া তুমি আনচাৰটো কৰিব পাৰা এতিয়া মানে তুমি মানে সেইটো কেনেকে এপ্ৰ'চ কৰিবা সাপোজ তোমাক সুধিছে যে তুমি গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰিছা নেকি তুমি অবভিয়াছলি ক'বা যে নহয় মই গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰা নাই কিন্তু মোৰ কম্পিউটাৰ আৰু ডিএলএডৰ ডিপ্ল'মা আছে
ধৰিব পাৰিছানে মই কথাটো মানে কি সেইটো কথা যিটো তেওঁলোকে কোৱেশ্চন কৰিছে সেইটো কোৱেশ্চনক লৈ তুমি লিংক বনাই অলপ মানে ডাইভাৰ্ট হৈ তুমি সেই আনচাৰটো কৈ দিলা তেতিয়া তেওঁলোকে ক'ব যে ঠিক আছে মই আমাৰ যিটো আনচাৰ মানে কোৱেশ্চন কৰিছো সেইটো আনচাৰ দিছে কিন্তু সেইটো আনচাৰৰ লগত ৰিলেট কৰিয়ে তেওঁ এই কথা দুটা কৈ দিছে বা তেওঁ এই দুটা ডিগ্ৰী আছে বুলি সেইটো তেওঁ জনাই দিছে ধৰিব পাৰিছানে মোৰ কথাটো মানে তেওঁলোকে অকৱাৰ্ডো ফিল নকৰে আৰু তোমাৰো হয় যিটো ছাৰ হয় পাৰপছ তোমাৰো যিটো ইন্টেনশন যে তুমি বুজাব লাগে যে মোৰ এই কোৱালিফিকেশ্যন আছে মোৰ এই স্কিল আছে সেইটো তোমাৰ ফুলফিল হৈ গ'ল চ' সেইটো অলপ ইণ্টেলিজেন্স মানে ইণ্টেলিজেন্টলি কামটো কৰিব লাগিব মানে ছাৰ ছাৰ আৰু মই এটা এটা কথা ইউটিউব শুনো ভিডিঅ' চাইছিলো হে উম, ছাৰ মই এটা ইউটিউব ভিডিঅ' চাইছিলো তাতে মানে কৈছে যে এক্সট্ৰা কোৱালিফিকেশ্যন ক'লে অভাৰ কোৱালিফাইড বুলি কৈ দিব বোলে নহয় 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 সেইটো কথা নহয় সেইটো কথা নহয় এতিয়া মানে ধৰা তোমাৰ যিটো ক্ৰাইটেৰিয়া হিচাপে যিটো কোৱালিফিকেশ্যন তাতকে যদি বেছি কোৱালিফিকেশ্যন হয় তোমাৰ এতিয়া গ্ৰেজুৱেশ্যন কৰিছা পষ্ট গ্ৰেজুৱেশ্যন কৰিছা তেতিয়াতো তুমি মানে অভাৰ কোৱালিফাইড হৈ যাবা কিন্তু এতিয়া তুমি ধৰা মেক্সিমাম হায়াৰ ছেকেণ্ডাৰী কৰিছা তাৰপিছত এতিয়া তুমি নিজৰ স্কিলৰ বাবে নিজৰ ডেভেলপমেণ্টৰ বাবে যে তুমি স্কিলৰ প্ৰগ্ৰাম কৰিব পাৰা স্কিলৰ কোৰ্চ কৰিব পাৰা কম্পিউটাৰ কৰিব পাৰা DLED কৰিব পাৰা ITI কৰিব পাৰা হোৱাট এভাৰ তোমাৰ যিটো ভাল হয় না এতিয়াতো এনেকুৱা নহয় না যে তুমি বোলে গ্ৰেড 4 চাকৰি কৰিবা বুলি হায়াৰ ছেকেণ্ডাৰী পঢ়াৰ পিছত পঢ়াটো বাদ দি থৈ দিবা হয় না তুমি নিজৰ ডেভেলপমেণ্টৰ কাৰণে তুমি পঢ়ি থাকিবা আৰু ইভেন চাকৰি পোৱাৰ পিছতো পঢ়িব পাৰা হয় না তো গতিকে তুমি কেতিয়াও অভাৰ কোৱালিফাইড বুলি নকয় তো তুমি ক'ব পাৰা আৰু ঠিক আছে কিন্তু কেনেকে এপ্ৰচ কৰিছা কথাখিনি সেইটো ভাল মানে সেইটোৰ ওপৰত গুৰুত্ব দিবা ছাৰ আৰু দাড়িখন এটা ঠিক কথা আছে শুনো ক্লিন কৰিম নে দীঘলীয়া কৰি ভাল হুম দাড়িখন ক্লিন শ্বেভ কৰিম নে দীঘলীয়া ভাল দাড়িটো মানে ক্লিন শ্বেভ কৰিলে যদি অভাৰঅল লুকটো ভাল আহে তেতিয়া ঠিক আছে যদি অভাৰঅল লুকটো মানে খুব এটা ভাল নাহে তেতিয়া ট্ৰিম কৰিলে হ'ল আৰু ঠিক আছে মানে মেইনটেইন কৰি যাব লাগিব লুকছটো কেনেকে গম পাম তেনে ভাল দেখি নে লুকটো তুমি নিজে গম পাবা ন যে মোক কেনেকুৱা মানে দেখাত কেনেকুৱা লাগি আছে সেইটো নিজে গম পাই যাবা ন চ' যদি ঠিক ঠাক লাগি আছে আচ্ছা যে আচ্ছা নহয় মানে ঠিক আছে আৰু মানে ফৰ্মাল লুক এটা আহিছে তেতিয়া ঠিক আছে আৰু যদি ধৰা ফৰ্মাল লুক অহা নাই অলপ কেজুৱেল লুক আহি আছে গ্ৰুমিংটো ভাল লগা নাই তেতিয়া তুমি ক্লিন শ্বেভ কৰি ল'বা আৰু ড্ৰেছ জোতাখন হেল্ল' পিছযোৰ লগাম নে আই ফ্ৰণ্ট থিংক ছাৰ ড্ৰেছ কোডৰ ওপৰত মই ভিডিঅ' দিছো পাইছানে তোমালোকে ড্ৰেছ কোডৰ ওপৰত মই ভিডিঅ' ছাৰ দিছো নাই পোৱা ছাৰ পোৱা নাই নাই পোৱা নাই কালি মই পেইড কোৰ্চত ডিছকাছ কৰিছিলো বাৰু ড্ৰেছ কোডৰ ওপৰত ছাৰ বেয়া ছাৰ নাপালে পাইছো আপুনি ইউটিউবত দিবচোন এইবিলাকৰ ওপৰত গ্ৰুমিঙৰ ওপৰত ভিডিঅ' ঠিক আছে বাৰু মই গ্ৰুমিঙৰ ওপৰত ইউটিউবত ছাৰ আৰু ভিডিঅ' এটা দিম কথা সুধো ছাৰ এক্সপিৰিয়েঞ্চ লৈ গ'লে ভাল হ'ব নেকি ছাৰ এক্সপিৰিয়েঞ্চ মানে মানে চক মানে মই এতিয়া যিটো যিটোত মানে মই এতিয়া জবটো পাইছো হুম, সেইটোৰ ওপৰতে মই আজি ইমান দিনে কাম কৰি আছো হুম। ত' তাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ এখন লৈ গ'লে মোৰ কি মানে কাম কিবা কি এটা কাম কৰি ভাল আছে হ'ব নেকি কি কাম কৰি আছে প্ৰফিট আছে নেকি কোনটো ডিপাৰ্টমেন্টত কৰি আছে প্ৰাইভেট নে মই গভৰ্ণমেন্ট মই আপোনাৰ প্ৰাইভেট ডিপাৰ্টমেণ্টতে কৰি আছো মানে আপোনাৰ একচুৱেলি মই CSR নেষ্টত কৰি আছো কিন্তু CSR নেষ্টত কৰি আছো যদিও মই কন্ট্ৰেকচুৱেল ৱৰ্কাৰ হয় কিন্তু মই আপোনাৰ ইলেক্ট্ৰিকেল মোৰ নিজৰ ট্ৰেডতে কৰি আছো আজি 9 বছৰ দিনে কাম ত' তাৰ এক্সপিৰিয়েঞ্চখন লৈ গ'লে মোৰ কিবা অলপ সুবিধা হ'ব নেকি লৈ যাব পাৰে যদি তাৰে পৰা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ইছ্যু কৰে লৈ যাব পাৰে যেতিয়া নাই ইছ্যু কৰে ছাৰ ইছ্যু কৰে যদি ইছ্যু কৰে লৈ যাব আৰু মানে সেইটো মানে ৰিপ্ৰেজেন্টেশনটো মানে আপুনি কেনেকে ৰিপ্ৰেজেন্ট কৰিছে আপোনাৰ যিটো মানে এক্সপিৰিয়েঞ্চ আছে সেইটো কেনেকে ৰিপ্ৰেজেন্ট কৰিছে তেতিয়া মানে সেইটোৰ ওপৰত মানে বহুত বেছি ডিপেণ্ড কৰে ধৰক আপোনাক এনেকে কৈছে কুৱেশ্যনটো যে মই আপোনাক কিয় চিলেক্ট কৰিম যে বাকী 10জন আছে বাকী 10জনক বাদ দি মই আপোনাক কিয় চিলেক্ট কৰিম চ' তেতিয়া আপুনি ক'ব পাৰে যে মই এনেকুৱা কাম কৰি আছো বা এইটো কামৰ লগত মই ইমান বছৰৰ পৰা জড়িত মোৰ এক্সপিৰিয়েঞ্চ আছে আৰু কোনটো ডিপাৰ্টমেন্টত কৰি আছে কোনটো চেক্টৰত কৰি আছে সেইখিনি ক'ব তাৰ প্ৰমাণ হিচাপে আপুনি চাৰ্টিফিকেটটো দেখাব তেতিয়া বহুত বেছি ইম্প্ৰেশ্যনটো ভাল হ'ব ঠিক আছে ছাৰ থেংক ইউ ছাৰ মই ছাৰ আপোনাৰ পৰা অপিনিয়ন এটা জানিব বিচাৰিম কোৱা মই ছাৰ BSc কৰি আছো মই MSc কৰো নে মই জবটোৰ ওপৰত ফ'কাছ কৰো ছাৰ কোনটো কৰিলে ভাল হ'ব অনলি গ্ৰেড 4 কথা হ'ব ভাইটি এতিয়া BSc কোনটো চেমিষ্টাৰত আছা ছাৰ মই 6th চেমিষ্টাৰত আছো অকে চ' এতিয়া তুমি BSc টো কমপ্লিট কৰা দেন তুমি MSc ৰ বাবে তুমি ফৰ্ম ফিল আপ কৰা এট দ্য মিন টাইম যদি তোমাৰ জব হৈ যায় তেতিয়া তুমি জবত জইন কৰা এণ্ড তুমি ডিষ্টেঞ্চতো মাষ্টাৰ্ছ কৰিব পাৰিবা
ঠিক আছে সো মোৰ সাজেশন এটোৱে হ'ব যে তুমি সাইমালটেনিয়াসলি দুটাতে ফোকাস কৰা যদি জব হৈ যায় জবক তুমি প্ৰিফাৰেন্স দি মাষ্টাৰ অনলাইন মোডত কৰিব পাৰিবা ডিসটেন্সত কৰিব পাৰিবা আৰু যদি তোমাৰ ধৰা জবটো নহয় তেতিয়া তুমি অবিয়াসলি মাষ্টাৰ্স কন্টিনিউ কৰিবা ঠিক আছে স্যার থ্যাংক ইউ মোস্ট ওয়েলকাম হেল্ল' ছাৰ হেল্ল' ইয়েস হেল্ল' ছাৰ কোৱা ছাৰ মোৰ মানে কি IT ট্ৰেড আছিলে মই যিটো ট্ৰেডত মোৰ এক্সপিৰিয়েঞ্চ নাই মানে মই এতিয়া যদি সোধে তুমি এক্সপিৰিয়েঞ্চ কিবা কৰি আছা নেকি মই মানে বেলেগ এটা লাইনত জব কৰি আছো এতিয়া মই কি ক'ম সেইটো যেটো যেটো ফিল্ডত কৰি আছা সেইটোৱে ক'বা ঠিক আছে মানে তুমি মানে একো বনাই ক'ব নালাগে যে সাপোজ তেওঁলোকে কৈ দিলে তুমি IT টো পঢ়ি তোমাৰ লাইনটো ট্ৰেডত তুমি এক্সপিৰিয়েঞ্চ ল'ব লাগিছিলে এনে বুলি কৈ দিলে মই তেতিয়া কি ক'ম এতিয়া তুমি হেতু মানে কাউন্টাৰ কৰিব লাগিব কাউন্টাৰ কৰিবলৈ তুমি বহুত কেইটা ওয়েত তুমি আনসাৰ কৰিব পাৰা ঠিক আছে সো হেতু তোমাৰ সিচুৱেশন হিচাপে তুমি মানে যেটো জব কৰি আছা হেতু জবক মানে প্ৰিফাৰ দি মানে হেতু জবক ইম্পৰ্টেন্স দি তুমি কাউন্টাৰ কৰিব লাগিব সো কাউন্টাৰ অবিয়াসলি কৰিলে তুমি মানে ঠিক ঠাক আছে আৰু যদি কাউন্টাৰ কৰিব নোৱাৰা তেনেকে তেতিয়া অলপ তেওঁলোকে হয়তো মার্কস মানে কম দিব পাৰে কাউন্টাৰ কৰিব লাগিব আচ্ছা স্যার ইয়েস স্যার ইয়েস কোৱা হয় স্যার মানে মই এই হেৰি এতিয়া এপ্লাই কৰাৰ পিছত গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল হেল্ল' কোৱা শুনিছেনে স্যাৰ এতিয়া স্যাৰ মানে হেৰি ডকুমেণ্ট ভেৰিফিকেশ্যনত ভেৰিফিকেশ্যন কি বুলি দিম HS বুলি দিম নে স্যাৰ গ্ৰেজুৱেট বুলি দিম গ্ৰেজুৱেশ্যন বুলি দিবা আৰু যেতিয়া গ্ৰেজুৱেশ্যন বুলি দিবা অবিয়াসলি তোমাক কোৱেশ্চন কৰিব যে গ্ৰেজুৱেশ্যন তোমাৰ মেক্সিমাম কোৱালিফিকেশ্যন ইয়াত হায়াৰ সেকেন্ডাৰী তুমি তাতে ক'বা যে যেতিয়া মই এপ্লাই কৰিছিলো তেতিয়া মোৰ মেক্সিমাম কোৱালিফিকেশ্যন হায়াৰ সেকেন্ডাৰী আছিলে কিন্তু ADRE ফৰ্ম ফিল আপ কৰাৰ পিছত মোৰ গ্ৰেজুৱেশ্যন ক্লিয়াৰ হ'ল আৰু ইয়াতে ডেটটো মেনশ্যন আছে যেতিয়া মোৰ গ্ৰেজুৱেশ্যন ক্লিয়াৰ হৈছিলে আৰু এপ্লিকেশ্যন ডেট এইটো আছিলে সো এনেকে তুমি ইলাবৰেট কৰি দিবা একো প্ৰবলেম নাই হয় স্যাৰ হেল্ল' যদি স্যাৰ হেল্ল' মই ছাৰ কোৱালিফিকেশ্যন HS বুলি দি থওঁ স্যাৰ মেক্সিমাম কোৱালিফিকেশ্যন HS তেতিয়া প্ৰবলেম হ'ব নেকি স্যাৰ তেতিয়া প্ৰবলেম হ'ব তেতিয়া প্ৰবলেমটো HS কি বুলি হ'ব যদি মানে দি থৈ দিওঁ আৰু তেতিয়া প্ৰবলেম হ'ব নেকি তেতিয়া প্ৰবলেমটো হ'ব এতিয়া চোৱা তেতিয়া কি প্ৰবলেম হ'ব যে তুমি মিস ইনফৰমেশন দিয়া তো তোমাৰ একচুয়ালি মেক্সিমাম কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেশ্যন বৰ্তমান আজিৰ ডেটত কিন্তু তুমি মিস ইনফৰমেশন দিছা তোমাৰ হায়াৰ সেকেন্ডাৰী বুলি তো তেতিয়া হেতু মানে বেয়া আৰু তেওঁলোকে তো মিস ইনফৰমেশন দিয়াৰ কাৰণে তোমাক ডিসকোৱালিফাই কৰিব পাৰে গম পাইছানে সো মিস ইনফৰমেশন তুমি কেতিয়াও নিদিবা সো তেওঁলোকে যদি বোৰ্ড মেম্বাৰে ডিসাইড কৰে যে এই ল'ৰাজন মিস ইনফৰমেশন দিছে তেওঁ মেক্সিমাম কোৱালিফিকেশ্যন হায়াৰ সেকেন্ডাৰী কিন্তু তেওঁ সৰি গ্ৰেজুৱেশ্যন তেওঁ হায়াৰ সেকেন্ডাৰী বুলি কৈছে তেতিয়া কিন্তু মিস ইনফৰমেশনৰ ক্ষেত্ৰত তোমাক ডিসকোৱালিফাই কৰি দিব পাৰে এইটো ভুল নকৰিবা তুমি যেহেতু জেনুইন ক্যান্ডিডেট হয় তুমি যেতিয়া ফৰ্ম ফিল আপটো কৰিছা তুমি মেক্সিমাম কোৱালিফিকেশ্যন হায়াৰ সেকেন্ডাৰী আছিলে সো একো তোমাৰ অসুবিধা নহয় তুমি মেক্সিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন দিয়ে তাতে শো কৰিবা হেল্ল' হেল্ল' ছাৰ লগতে আৰু এটা কথা মানে স্যাৰ মই এক্সচেঞ্জত বৰ্তমানলৈ মানে স্যাৰ গ্ৰেজুৱেশ্যনটো মানে দিয়া নাই কি কৈছা এজনকে ক'বা ঠিক আছে আৰু পৰাপক্ষত এজনে এবাৰকে ক'বা সবকে অপৰচুনিটি দিবা ঠিক আছে হেল্ল' ছাৰ কোৱা হেল্ল' ছাৰ মই যেতিয়া ফৰ্ম ফিল আপ কৰিছিলোঁ তেতিয়া মোৰ 41 এজ আছিল আৰু আমাৰতো OBC 43 তেতিয়া মোৰ 43 পাৰ হৈ গ'ল মানে প্লাস হৈ গ'ল প্ৰবলেম হ'ব নেকি নাই একো প্ৰবলেম নাই মানে এইটো তোমাৰ লাষ্ট এটেম্প্ট হয় আৰু তাৰ মানে ছাৰ মই এটা ভেঞ্চাৰ স্কুলত কাম কৰো মই আগতে টিচাৰ হ'ব বিচাৰিছিলো আৰু যেতিয়া ভেঞ্চাৰ বিলাক গ্ৰেণ্ড নহয় তেতিয়া মই ফৰগেটত দিলো ঠিক আছে একো প্ৰবলেম নাই সেইটো কৈ দিবা কোনটো ভেঞ্চাৰ স্কুলত কাম কৰি আছা সেইটো বিষয়ে সুধিব আৰু দুটা তাৰ ৰিলেটেড কোৱেশ্চন কৰিব পাৰে সো তাৰ অলপ মানে নলেজ তুমি লৈ যাবা ঠিক আছে সো একো প্ৰবলেম নাই সো ঠিক আছে বাৰু স্যার আপোনালোকৰ অফলাইন কিবা ক্লাছ হ'ব নেকি মানে ভাইবার কাৰণে Yes, obviously আমাৰ অফলাইন ক্লাছ আছে অফলাইন অনলাইন দুটা মিডিয়ামতে আছে সো অফলাইনৰ মক ইন্টাৰভিউ লোৱা হ'ব আৰু মানে অনলাইনতো মক ইন্টাৰভিউ লোৱা হ'ব মানে এইটো কি ৰবিবাৰে হ'ব নেকি আমি স্লট দিম ঠিক আছে স্লট থাকিব স্লট হিচাপে আমি ক্যান্ডিডেট সকলক মানে মাতিম যে তেওঁলোকে একচুয়ালি ফৰ্ম কৰিব লাগিব
স্যার আপনি তো বিলাসীপাৰাত থাকে না? ইয়েস, বিলাসীপাৰাত হয়। তো মই বঙাইগাঁৱৰ পৰা বাইকে দি আহিব পাৰিম, কিন্তু মানে ৰবিবাৰ হলে অলপ সুবিধা হয় আৰু। আচ্ছা আচ্ছা, ঠিক আছে, মই প্ৰচেছটো বুজাই দিছো, চবে এবাৰ শুনি ল'বা। তাৰপিছত মানে যাৰ যাৰ ইণ্টাৰেষ্টেড আছে আহিব পাৰে। চ' আমি ফাৰ্ষ্ট অফ অল আমি ফৰ্ম দিম, ফৰ্মটো ফিল আপ কৰিব লাগিব। ফৰ্মটো ফিল আপ কৰাৰ পিছত আমি তেওঁলোকক শ্লট ল'ব দিম, ঠিক আছে। শ্লটটো চিলেকশ্যন কৰিব লাগিব মানে ফৰ অফলাইন। চ' শ্লট দিয়া হ'ব, সেই শ্লটত মানে তেওঁলোকে বুক কৰিব, আৰু বুক কৰাৰ পিছত তেওঁলোকে সেইটো ডেটত আহিব লাগিব। এইটো প্ৰচেছ হ'ব আমাৰ অফলাইনত। আৰু অনলাইনত যিটো হ'ব, অনলাইনত কি হ'ব, অনলাইনত আমি ফৰ্ম দিম, গুগল ফৰ্ম এটা দিম। অ'কে, চ' অনলাইন এক মিনিট ৰ'বা। অনলাইনত মই গুগল ফৰ্ম দিম, গুগল ফৰ্মটো ফিল আপ কৰিব লাগিব। তাৰপিছত আমি আমাৰ ফালৰ পৰা শ্লট দিম, আৰু সেই শ্লটত তেওঁ মানে জইন কৰিব লাগিব মক ইণ্টাৰভিউৰ বাবে। ঠিক আছে, এতিয়া কোৱা। হেল্ল' ছাৰ। কোৱা। হেল্ল', মই হাই ছেকেণ্ডেৰী পাছ কৰা। হয়। হেল্ল', কৈ থাকা, অসুবিধা নাই। তাৰপিছত ITI কৰিলো। যদি মোক বহুত মেম্বাৰে সোধে তুমি গ্ৰেজুৱেশ্যন নকৰি কিয় ITI কৰিলা বুলি ক'লে, তেতিয়া কি কৰিম? তেতিয়া তুমি ক'বা যে মই টেকনিকেল পষ্টবিলাকৰ প্ৰতি অলপ মানে টেকনিকেল ছাবজেক্টটোৰ প্ৰতি মোৰ আকৰ্ষণ আছিলে, বা টেকনিকেল কৰ্চটো কৰি মই ভাল পাওঁ। তো তেনেকৈ ক'বা, আৰু বা টেকনিকেল পষ্টৰ অপৰচুনিটি অলপ বেছি, সেইকাৰণে মই ITI কৰিলোঁ নেক্সটত, তেনেকৈ ক'ব পাৰা আৰু। মই জাষ্ট চিম্পলি কৈছো আৰু, মানে তোমাক হিণ্ট এটা দিছো, বাকী তুমি নিজৰ হিচাপত মিলাই এতিয়া ক'বা আৰু। থেংক ইউ ছাৰ। হেল্ল' ছাৰ। কোৱা। স্যার বর্তমান আপুনি কি কৰি আছে, মানে এইটো কোৱেশ্চন যদি সোধে স্যার এপ্ৰিচিয়েটেবল এনসাৰ কি দিব পাৰিম? মানে মই বৰ্তমান একো কৰা নাই, আগতে মই স্কুল কৰি আছিলো, মানে কেনেকে ক'ব পাৰিম মই ভালকে এইটো? এনেকে ক'বা যে মই বৰ্তমান আনএমপ্লয়ড আছো, ইয়াৰ আগতে মই স্কুলত এটা কাম কৰিছো, যিটো স্কুল যদি হায়াৰ মানে LP স্কুল হৈছে LP স্কুল ক'বা, প্ৰাইমেৰী স্কুল বা যদি মানে যিটো মানে স্কুল হয় আৰু তোমাৰ হাই স্কুল হয় নে, যিটো স্কুলত কাম কৰি আছিলা সেইটো স্কুলত কাম কৰি আছিলো, কিমান দিন কাম কৰিছিলা সেইটো কৈ দিবা লগে লগে। মানে তুমি জেনুইন এনসাৰটো দিবা। মানে এতিয়া তুমি আনএমপ্লয়ড হৈ আছা, তুমি নকবা যে মই এইটো ডিপাৰ্টমেণ্টত কাম কৰি আছো বা এইটো চেক্টৰত কাম কৰি আছো, হয় না? তুমি আনএমপ্লয়ড আছা, তুমি আনএমপ্লয়ডে ক'বা। আৰু তুমি আগতে যে কাম কৰিছিলা সেইটো বিষয়ে কৈ দিবা যে মই ইমান বছৰ এইটো ডিপাৰ্টমেণ্টত কাম কৰিছিলো, কিন্তু এতিয়া বৰ্তমান মই আনএমপ্লয়ড। স্যাৰ ঠিক আছে। হেল্ল' স্যাৰ। কোৱা। হেল্ল'। হয় স্যাৰ, মানে মই যে কুৱেশ্যন কৰিছিলো, মই বৰ্তমান গ্ৰেজুৱেট হলো, এতিয়া স্যাৰ মানে মই এক্সচেঞ্জত বৰ্তমানলৈ মোৰ হেৰিটো চেঞ্জ কৰা নাই, HSA আছে। এতিয়া যদি মই ডকুমেণ্ট ভেৰিফিকেশ্যনত গ্ৰেজুৱেট বুলি দিওঁ, আকৌ এক্সচেঞ্জত ধৰক HSA থাকিব, তেতিয়া আকৌ প্ৰব্লেম হ'ব নেকি স্যাৰ? এতিয়া আপডেট কৰি ল'বা, কাৰণ তুমিতো এতিয়া চাৰ্টিফিকেট পাই গ'লা ন, এতিয়া আপডেট কৰি ল'বা। আপডেট কৰি লৈ তুমি যাবা। তাৰপিছত যেতিয়া তোমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত চাব যে তেওঁলোকে যে গ্ৰেজুৱেশ্যন কৰা বুলি, তেতিয়াতো অবভিয়াছলি তাতে ডেটটো মেনশ্যন থাকিব কেতিয়া ক্লিয়াৰ হৈছে, একো প্ৰব্লেম নাই, আপডেট কৰি ল'বা। হয় স্যাৰ। ঠিক আছে। Okay, then how many of you are interested? কিমানজন তোমালোকে ইণ্টাৰেষ্টেড আছা গুগল মক ইণ্টাৰভিউৰ বাবে আৰু আমাৰ অফলাইনৰ বাবে? এবাৰ মোক জনাই দিবা নেকি? আৰু এক্সেক্টলি ক'ৰ পৰা তোমালোকে জইন হৈ আছা এবাৰ জনাবা নেকি? যে মই এবাৰ অভাৰঅল চাই লওঁ যে আমাৰ ষ্টুডেণ্টবিলাক বেচিকেলি ক'ৰ পৰা আছে, আৰু আমাৰ অফলাইনত বহুত ভালকে আমি মক ইণ্টাৰভিউটো ল'ব পাৰিম। স্যাৰ ইণ্টাৰেষ্টেড আছো, মই স্যাৰ নলবাৰীৰ পৰা জইন কৰিছো। Okay. স্যার হেল্ল' স্যার। Yes. হয় স্যার, ইণ্টাৰেষ্টেড আছো স্যাৰ। ক'ৰ পৰা? দৰঙৰ পৰা আছো স্যাৰ মই। দৰঙৰ পৰা, okay. দৰঙৰ চিপাঝাৰৰ পৰা স্যাৰ। চিপাঝাৰৰ পৰা, okay. মক টেষ্টটো স্যাৰ। হয় স্যাৰ, ইণ্টাৰেষ্ট আছো, মই ডিব্ৰুগড়ৰ পৰা কৈছো। Okay, ডিব্ৰুগড়ৰ পৰা। হেল্ল' স্যাৰ। হেল্ল' স্যাৰ, মক টেষ্টটো দিবই লাগিব, মই পেড কোৰ্চত লৈছো কোকৰাঝাৰৰ পৰা। মক টেষ্ট দিলে আমাৰ অভিজ্ঞতা এক্সপিৰিয়েঞ্চ হ'ব। আচ্ছা, okay. কোকৰাঝাৰৰ পৰা লোৱা ষ্টুডেণ্টসকল ডেফিনেটলি আমাৰ চেণ্টাৰত আহিব পাৰিব। কোকৰাঝাৰৰ পৰা বহুত বেছি দূৰ নহয়, 25 কিলোমিটাৰ হয়। আমি যেতিয়া স্যাৰ যাম লাষ্টত। হেল্ল'।
স্যার তাৰমানে লাষ্টৰ ফালে যাম ঠিক ঠিক লাষ্টৰ যেতিয়া অলপ সময় থাকিব এক্সামৰ তেতিয়া লাষ্ট এটা দি লাষ্ট এটা তাতে অফলাইনত যাম ওকে এছনাট আৰু কোনোবা মেছেজ এটা কৰিছে মেছেজত যিসকল কোৱেশ্চন কৰি আছে তেওঁলোকে আমাক মানে ডাইৰেক্ট ভাৰ্বেলি সুধিব মানে মেছেজ বিলাক মই চোৱা নাই আৰু ঠিক আছে ওকে বাই দ্য ৱে এতিয়া কন্টিনিউ কৰা স্যাৰ মই ধুবুৰীৰ পৰা হয় ন তো অবভিয়াছলি আহিব পাৰিবা কোনো অসুবিধা নাই স্যাৰ মই ওদালগুৰিৰ পৰা ওদালগুৰিৰ পৰা আহিব পাৰিবা অলপ টাইম লাগিব বাৰু কিন্তু আহিব পাৰিবা অফলাইনত বহুত দূৰ হৈ যায় স্যাৰ বহুত দূৰ হৈ যায় দূৰ হয় বাৰু এদিন সময় উলিয়াই আহিব পাৰিবা 5 ঘণ্টা 6 ঘণ্টা লাগিব 6 ঘণ্টামান লাগিব হয় বাৰু এতিয়া তোমাৰ মানে সেইটো ইচ্ছা তুমি যদি আহিলে আহিব পাৰা আৰু যদি অনলাইনত কন্টিনিউ কৰিব পাৰা বিচৰা অনলাইনত কন্টিনিউ কৰিব পাৰা হয় স্যাৰ পেড কোৰ্স লোৱা মই বঙাইগাঁৱৰ পৰা ওকে বঙাইগাঁৱৰ পৰা ইজিলি আহিব পাৰে অসুবিধা নাই কমিউনিকেশ্যন বহুত ভাল বঙাইগাঁৱৰ পৰা স্যাৰ মই তিনিচুকীয়াৰ পৰা কৈছো ওকে ওকে স্যাৰ এইটো মাহৰ পৰা কৈ আছো ওকে ওকে আৰু জাস্ট তোমালোকে মোক জনাব স্যাৰ নেকি মই কাৰ্বি আংলঙৰ পৰা কৈছো আচ্ছা কাৰ্বি আংলঙৰ পৰা কৈ আছে আচ্ছা মোক এবাৰ জনাব নেকি যে আপোনালোকে মানে কোনে কোনে পেইড কোৰ্স লৈছে মানে কোনোবা এজনে মাজতে কৈছে যে পেইড কোৰ্স লোৱা বুলি দুজন মানে কৈছে কোনে পেইড কোৰ্স লৈছে ইয়েস হয় স্যাৰ মই আছো স্যাৰ মই লৈছো ওকে ওকে মই লৈছো স্যাৰ মই সুৰজ দেৱনাথ ওদালগুৰিৰ পৰা পেড কোৰ্স স্যাৰ ওকে ওকে মই লৈছো পেড হেল্ল' স্যাৰ মোৰ মাতটো আহিছে নে ওকে স্যাৰ হেল্ল' স্যাৰ পবিত্ৰ দেৱনাথ কোকৰাঝাৰ গোসাইগাঁৱৰ পৰা ঠিক 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 আছে স্যাৰ মই ওকে সো মই সেশনটো শেষ কৰিম শেষ কৰাৰ আগতে তোমালোকক জাস্ট মই ইনফৰমেশ্যন কেইটামান দিছো শুনি ল'বা চবে প্লিজ সাইলেন্ট থাকি শুনি ল'বা তোমালোকৰ নেক্সট ভিডিঅ' আহিব যেটো নেক্সট ভিডিঅ' হ'ব সেইটো হ'ব আমাৰ মোষ্ট আস্কড কোৱেশ্চন এণ্ড হাউ টু ৰিপ্লাই ঠিক আছে এইটো টপিকৰ ওপৰত আমাৰ নেক্সট ভিডিঅ'টো আহিব মোষ্ট আস্কড কোৱেশ্চন এণ্ড হাউ টু ৰিপ্লাই ঠিক আছে তাৰ পিছৰ ভিডিঅ'টো আহিব আমাৰ ড্ৰেছিং সেন্সৰ ওপৰত এণ্ড গ্ৰুমিঙৰ ওপৰত অলৰাইট দুটা ভিডিঅ' আমি ইউটিউবত পাব্লিছ কৰিম অলৰাইট সো তাৰ পিছত যেটো তোমালোকৰ মক ভাইবাৰ কথা আছে মক ভাইবাৰ বাবে আমি এটা গুগল ফৰ্ম দিম ঠিক আছে এটা গুগল ফৰ্ম দিম যেটো এপত তোমালোকে পাবা ক্লাছফিক্স একাডেমি এপত সো যিসকল প্ৰথমে কোৰ্স জয়েন কৰি আছা তেওঁলোকৰ বাবে ৰিলিজ কৰি দিম মই ফৰ্মটো আৰু তেওঁলোকৰ মক ভাইবাৰটো সানডেৰ পৰা ষ্টাৰ্ট কৰি দিম দেন আমাৰ যিমান পেইড বেটছৰ ল'ৰা আছে সববিলাকৰ ৰেজিষ্ট্ৰেচনটো মানে ফৰ্ম ফিলআপটো কমপ্লিট হোৱাৰ পিছত ফ্ৰী যিবোৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবে আমি ফৰ্মটো এৰি দিম আৰু তেওঁলোকে ফৰ্ম ফিলআপ কৰি তেওঁলোকেও স্লটটো ল'ব পাৰিব কিন্তু মই ইয়াতে স্পষ্ট কৰি দিছো এটা কথা যে মোৰ ফাৰ্স্ট প্ৰিফাৰেন্স হ'ব যিসকল পেইড বেটছত লৈছে কাৰণ তেওঁলোকে আমাক পেমেন্ট কৰিছে সো অবভিয়াছলি তেওঁলোকক আমি স্পেশালি অলপ ট্ৰিট কৰিব লাগিব কিন্তু এনেকুৱা নহয় যে আমি ফ্ৰী বেটছৰ ষ্টুডেণ্টছ সকলক ইগনোৰ কৰিম আমি ফ্ৰী বেটছৰ ষ্টুডেণ্টছ সকলক যথেষ্টখিনি গাইড কৰিম যিমান দূৰ আমি সম্ভৱ পাৰো আমি গাইড কৰি যাম সো কেৱল আমাৰ লগত কন্টিনিউ কৰিলে হ'ল ঠিক আছে সো কনক্লুজনটো এইটোৱে হ'ল যে আমি অহাকালি এটা ভিডিঅ' দিম যেটো হৈছে মোষ্ট আস্কড কোৱেশ্চন এণ্ড হাউ টু ৰিপ্লাই ঠিক আছে দেন নেক্সট তাৰ পিছত ভিডিঅ' এটা হ'ব যে আমি কেনেকে গ্ৰুমিং এণ্ড ড্ৰেছিং সেন্স ইমপ্ৰুভ কৰিব পাৰি বা ইণ্টাৰভিউৰ বাবে বা ভাইবাৰ বাবে এপ্ৰপ্ৰিয়েট ড্ৰেছিং সেন্স কোনটো হয় আৰু গ্ৰুমিং কেনেকে মেইনটেইন কৰিব পাৰি সেইটো টপিকৰ ওপৰত দেন আমি ভাইবাৰ ফালে আগবাঢ়িম বা মক ইণ্টাৰভিউৰ ফালে আগবাঢ়িম ঠিক আছে স্যাৰ মাজতে ইন্টাৰাপ্ট কৰাৰ কাৰণে সৰি বাট স্যাৰ আপুনি যদি ইম্পৰ্টেন্ট কোৱেশ্চন সুধিব তাত স্যাৰ এটা বস্তু ইয়াত কৰিব যে এনেকে ধৰক তোমাৰ মাতটো ক্লিয়াৰ অহা নাই বিকাশৰ মাতটো ক্লিয়াৰ অহা নাই বিকাশৰ মাতটো ক্লিয়াৰ অহা নাই চাকৰি কিয় লাগে ওকে চাকৰি কিয় লাগে তুই এড কৰিব লাগে হেতু প্ৰশ্ন স্যাৰ এড কৰিব তাত আৰু যদি সুধে তোমাক আমি কিয় কৰিব তাত ঠিক আছে এই দুটা কোৱেশ্চন মই এড কৰি দিম এটা হৈছে স্যাৰ এতিয়া শুনিছে স্যাৰ শুনি পাইছো মানে দুটা কোৱেশ্চন এড কৰিব লাগে এটা হৈছে শুনিছে নে শুনি পাইছো দুটা কোৱেশ্চন এড কৰিব লাগে এটা হৈছে কিয় লাগে আৰু তোমাক কিয় সিলেক্ট কৰিম বাস এই দুটা কোৱেশ্চন ন ঠিক আছে এই দুটাৰ মানে মাল্টিপল ৱে তুমি ৰিপ্লাই কৰিব পাৰা সো দুই তিনিটা বেষ্ট ৱে মই আনসাৰ কৰি দিম সো সেই হিচাপে তোমালোকে প্ৰিপেয়াৰ হ'বা হয় স্যাৰ হয়
সেই দুটা কোৱেশ্চন হয় ঠিক স্যাৰ হয় স্যাৰ ঠিক আছে সেশনটো আৰু দীঘলীয়া নকৰো ইয়াতে শেষ কৰিছো মোৰ চাৰ্জো কম আছে মোবাইলত 15% হৈ আছে এতিয়া আৰু ঠিক আছে স্যাৰ ইনষ্টিটিউট বন্ধ কৰি ঘৰত যাব লাগিব তো আৰু কন্টিনিউ নকৰো ইয়াতে শেষ কৰিছো